যোৱা বছৰৰ পৰা আলোচনা এটা চলি আছিলে যে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ EM সঞ্জীৱ কান্তি ডাঙৰীয়া আৰু আমি আলোচনা কৰি আছিলো আমাৰ যিখিনি বাগান আছে এই বাগানত যিসকল আমাৰ মাসকল বাইদেউসকল কাম কৰি আছে তেখেতসকলৰ ভাল এটা টিফিন নোহোৱাৰ কাৰণে গৰম দিনত ৰাতিপুৱাই বনাই লৈ অহা কিবা এটা খাদ্য দুপৰীয়ালৈকে বেয়া হৈ যায় আৰু ঠাণ্ডা দিনতো কিবা খাদ্য যিটো লৈ আহে এইটো আবেলিলৈকে এইটো খাব নোৱাৰা হৈ যায়। তো সেইকাৰণে এটা ভাল যাতে 12 ঘণ্টা খাদ্য গৰমে থাকে ইয়াৰ কাৰণে বাগানত অন্তত আমাৰ চৰকাৰৰ পৰা অলপমান টিফিনৰ ব্যৱস্থা কৰিলে ভাল হয় বুলি তো এই কথাটোকে লৈ পেলাই আমি সিদ্ধান্ত লোৱা হ'ল যে এই বছৰ 37,000তকৈ অধিক যিটো টিফিন এইটো দিয়াৰ কাৰণে আৰু অহা বছৰলৈকে 51,000 আমাৰ মাছবাদৰ পৰা লৈ পেলাই শ্ৰীৰামপুৰলৈকে 51,000 আমি টিফিন দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰা হৈছে আৰু আজি ইয়াৰে শুভ আৰম্ভণি আমাৰ এই ননাই চেৰপাং সমষ্টিত আৰম্ভ কৰা হৈছে। মই অভিনন্দন জনাইছো আৰু লগতে ভগৱানৰ প্ৰাৰ্থনা কৰিছো যে সকলে চাহ বাগানত আমাৰ মাসকল বাইদেউসকল নিজৰ জীৱিকাৰ কাৰণে কাম কৰি আছে ঈশ্বৰে যাতে সদায় সুস্থ ৰাখে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আজি কিছুমান ঘোষণা কৰা হ'ল এই বাগানত যিসকলে কাম কৰে তেখেতসকলৰ ইনকাম বহুত বেছি নহয় খুব তেনেকে কষ্ট কৰি তেখেতসকলে চলে তেখেতসকলৰ ল'ৰা ছোৱালী কলেজলৈ আহিবলৈ অসুবিধা হয় এই কাৰণে আমি এই বিত্ত বৰ্ষ নতুন আৰম্ভ হ'ব এই বিত্ত বৰ্ষত দুখন চাহ বাগানৰ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কলেজ বাছ দুখন ইয়াতে প্ৰভাইড কৰা হ'ব যাতে তেখেতসকলে যি কলেজত যায় এখন টংলাৰ ফালে এখন ওদালগুৰিৰ ফালে মিলাই পেলাই ষ্টুডেন্ট বিলাকে যাতে যোৱা অহা কৰিব পাৰে সেই ব্যৱস্থাটো লোৱা হৈছে আৰু একে সময়তে আমি 5টাকৈ স্কিল চেণ্টাৰ আৰু এটা আদিবাসী চাহ বাগানৰ ষ্টুডেন্ট বিলাকৰ কাৰণে এটা কোচিং চেণ্টাৰো বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে আজি ঘোষণা কৰা হৈছে। আমি আশা ৰাখিছো যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যিবিলাক বাগানৰ কাৰণে আহিছে ৰাজ্য চৰকাৰৰ আঁচনি যিখিনি বাগানৰ কাৰণে আহিছে এইটো যাতে সফল ৰূপায়ণ কৰিব পাৰো ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ পৰা ব্যৱস্থা ল'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো তেখেতে দায়িত্ব লোৱাৰ পিছত আজি চাহ বাগানত মডেল স্কুল নিৰ্মাণ কৰা চাহ বাগানত ঘৰ নিৰ্মাণ কৰা চাহ বাগানৰ ৰাস্তা টয়লেট বিভিন্ন কামবিলাক হৈ গৈছে তেখেতক এই কাৰণে মই ধন্যবাদ জনাইছো আৰু অনাগত দিনত এই অঞ্চলত এই এৰিয়াত ইয়াত মানে যিসকল বসবাস কৰি আছে এই সকলৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিটিআৰ চৰকাৰৰ কিছুমান মিছন আছে অহা মাৰ্চ মাহত আমি এইটো ঘোষণা কৰিম। এতিয়া দুৰ্গাদাস বৰুৱা এটা কথা কৈছে যে ধীৰ শইকীয়া ডাঙৰীয়াই 40টা সমষ্টিতে বিটিএডিৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া তেওঁলোকে দুৰ্গাদাস বৰুৱাই কৈছে যে তেওঁৰ লোকৰ লগত থকা ইউপিপিএল দলটোহে সংকটত পৰিব তেওঁলোক সংকটত নপৰে। আমাৰ সংকটৰ কাৰণে দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই কিয় চিন্তা কৰিছে তেখেতে নিজৰ কাৰণে চিন্তা কৰক আমিতো আৰু মানে সৰু ল'ৰা ছোৱালী নহয় কি আমি নিজৰ সংকটটো বুজি নাপাম বা নিজৰ ভাল বেয়াটো বুজি নাপাম সংকটটো কিহৰ কাৰণে আহিব আমাৰ নিজৰ মা দেউতাৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো তাত কিহৰ সংকটৰ কথা আছে বিপিএফৰ দিনতে সংকট আছিলে মানুহ ঘূৰিব নোৱাৰা আছিলে বোমা ফুটিছিলে জাতিগত সংঘৰ্ষ হৈছিলে গুলি ফুটিছিলে কিডনাপ হৈছিলে এইটো সংকট নাছিলে এতিয়াহে সংকট আছে ৰাজনীতিক সংকটটো কোনে ভয় কৰে তেখেতে ভাবিছে নেকি মৃত্যুলৈকে এমএলএ হৈ থাকিব ৰাজনীতিটো আহিব যাব কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যিটো কমিটমেন্ট সেইটো আমাৰ আছে এই কাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে সবে নিৰাপত্তা পাইছে প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেন্ট বনাইছো যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই এই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছো মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম এইটো ৰাজনীতিৰ লগত লিংক নাই ভোট দিয়া নিদিয়াৰ লগত লিংক নাই বিটিআৰ অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠী বিলাকৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব জীয়াই ৰখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ এই কথাবিলাক দুৰ্গাদাস বৰুৱাই বুজি নাপাব তেখেতৰ কোম্পানীয়ে বুজি নাপাব গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বৰুৱাই আৰু আমাক কি কৰিব পাৰিব জিএছপি আপোনালোকৰ লগত আছিল কিন্তু এইবাৰ মিত্ৰতা বিপিএফৰ লগত হৈছে অনাবল ভোটটো তেওঁলোকে পাম বুলি কৈছে চাওক অলৰেডি তেখেতসকলৰ এমপি হাৰি গ'ল দুবাৰ জিকি পেলাই এইবাৰ এমপি হাৰি গ'ল হাৰি যোৱা মানে কি বুজায় এইটো এচেণ্ডিং অৰ্ডাৰত নাই ডিচেণ্ডিং অৰ্ডাৰত মানে তলৰ ফালে গৈ আছে আজি তাৰিখত চাৰ্ভে কৰি কিমান পাৰ্চেন্ট ভোট আছে মই আজি মাইকত ক'ব বিচৰা নাই এইটো বহুত বেছি ইগ' হৈ পেলাই বহুত বেছি অহংকাৰী হৈ কথা কোৱা মানুহ মই নহয় কিন্তু হিচাপটো চবে জানে গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যাক মৰম কৰিব তাকে দিব মোক যদি মৰম নকৰে মোক নিদিব এইটো আৰু মই ডাঙৰ কথা কৈলি কি লাভ আছে গণতন্ত্ৰতো ৰাইজে ৰজা আপোনালোকৰ আনুষ্ঠানিক ঘোষণা কেতিয়া হ'ব
কি আনুষ্ঠানিক ঘোষণা ইলেকশ্যন যেতিয়া ডিক্লেয়াৰ দিব ইলেকশ্যন কমিশ্যনে তেতিয়া ঘোষণা কৰে কিন্তু সেইটো 40টা সমষ্টিত খেলিম বুলি কৈছে আৰু চাওক, বিজেপিৰ বহুত দৈনিক চাওক মই কথাটো কওঁ বিজেপি সৰ্বভাৰতীয় দল নিজৰ এজেণ্ডাত কাম কৰিব আমি ৰিজনেল পাৰ্টি আমি নিজৰ এজেণ্ডাত কাম কৰিম আমাৰ এতিয়া চৰকাৰ আছে কেন্দ্ৰত একেলগে চৰকাৰ আছে ৰাজ্যত একেলগে চৰকাৰ আছে কাউন্সিলত একেলগে গতিকে ভিতৰীয়া কথাটো আমিয়ে গম পাম ইটো দুৰ্গাত আছে গম পাব না কোনে গম পাব ভিতৰীয়া কথাটো আমিয়ে গম পাম বিটিআৰত 3200 বুথ আছে প্ৰত্যেকটো বুথ কমিটি আমাৰ আছে 40টা সমষ্টি আছে 40টাত আমাৰ কাৰ্যকৰ্তা কাম কৰি আছে 10টা সাব ডিভিজন আছে আমাৰ কমিটি আছে 5টা ডিস্ট্ৰিক্ট আছে তাতো আমাৰ কমিটি আছে গতিকে কামটো সবৰে কৰি আছে চৰকাৰটো বনাবৰ কাৰণে আমি মিলিজুলি কৰিব লাগে অকলে অকলে কৰি সময়ে ক'ব এইটো বন্ধুত্বপূৰ্ণ নিৰ্বাচন হ'ব পাৰে চাওক এতিয়াই এইটো কোৱাটো টান বা ক'বও নিবিচাৰো মই নিৰ্বাচনটো লৈ পেলাই বহুত বেছি আপোনালোকে ভাবিব নালাগে এটা কথা আছে পলিটিচিয়ান থিং অফ ইলেকশ্যন ষ্টেটছমেন থিং অফ জেনেৰেশ্যন গতিকে এইটো আমাক এৰি দিয়ক আপোনালোকে আমি একেলগে খেলিম না একেলগে খেলিম আজি ঘোষণা কৰিম না 4 মাহ পিছত ঘোষণা কৰিম অলপ ৰিলেক্স হৈ পেলাই আপোনালোকে কাম কৰি থাকক আজি ইয়াতে টিফিন দিছো ভাল কাম হৈছে নে নাই গৰম ভাত খাব পাব যি বনাই আনে 12 ঘণ্টা গৰমে থাকিব আমাৰ বাইদেউহঁতৰ এটলিষ্ট বেমাৰ নহ'ব এইটোতো ভাল কাম হৈছে তেনেকৈ কিছুমান আৰু ভাল কাম কৰিবলৈ দিয়ক থেংক ইউ উমেন ৰিজাৰ্ভেশ্যন বিল অনা হৈছে স্যাৰ কেনেকৈ দেখিবলৈ পোৱা গৈছে বিটিআৰৰ চৰকাৰী পক্ষ দুগৰাকীকৈ মহিলা পাৰিষদ আছে কিন্তু মহিলা পাৰিষদ দুগৰাকী ইএমৰ পদ দিয়া হোৱা নাই বঞ্চিত কৰা হৈছে চাওক ইএমটো কোনে পাব কোনে নাপাব দলে ডিচাইড কৰে চ' বিজেপিৰ যি যাক কাক ইএম দিব বিজেপিয়ে ডিচাইড কৰে ইউপিপিএলৰ যাক ইএম দিব ইউপিপিএলে ডিচাইড কৰে গতিকে যিটো ওমেন ৰিজাৰ্ভেশ্যনৰ কথা এইটো আমি ৰেচপেক্ট কৰো সমাজত ওমেনক বাদ দি অকলে মেল চলিব নোৱাৰে মেল আৰু ফিমেল দুটা মিলিয়ে সমাজ গতিকে আমাৰ মাতৃসকলক আমাৰ বাইদেউসকলক আমি সন্মান দিওঁ আমাৰ তাত কোনো এনেকা প্ৰথা চথা নাই বেলেগত গ'লে বহুত প্ৰথা আছে মানে অমুক কৰিব নাপায় মহিলাবিলাক আমাৰটোতো অপেন ছ'চাইটি গতিকে পলিটিকেলি ইকনমিকেলি ছ'চিয়েলি য'ত যেনেকে ওমেনে লিডাৰশ্বিপ ল'ব লাগে তাতে লিডাৰশ্বিপ পাব অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাগান অঞ্চলতো কাম কৰা আৰম্ভ কৰিছে আমিও বিটিআৰ অঞ্চলৰ সীমিত যিখিনি পইচা আছে ফাণ্ড আছে ইটো দি আমিও আৰম্ভ কৰিম স্বাধীনতাৰ 78 ইয়াৰ্ছত ৰাস্তা বনাই আছে চৰকাৰে ৰাস্তাটো শেষ হোৱা নাই গতিকে আমিও বনাই আছো এতিয়া ইমান স্পীডত বনাইছো আমাৰ সময়ত 1600 কিলোমিটাৰ ৰাস্তা আমি বনাই দিলো 4 বছৰত আগৰ চৰকাৰে 17 বছৰত যিখিনি ৰাস্তা বনাব পৰা নাছিলে আমি 4টা বছৰত অলৰেডি 1600 কিলোমিটাৰ ৰাস্তা বনাই দিলো বহুত দলং বনাই দিলো বহুত স্পীডত কৰি আছো 1700 স্কুল ৰিপেয়াৰিং কৰিলো নতুন স্কুলো বনালো আমি গতিকে তেনেকুৱা কামবিলাক কৰি আছো এটা কমিটমেন্ট লৈ কৰি আছো জনগোষ্ঠী বিলাকৰ সকলোকে সুবিধা দিবৰ কাৰণে সুপাৰ 50 টো সুপাৰ 100 কৰা হ'ব নিজৰ জীৱন কটাইছে এই সকলো উপলব্ধিবিলাক এই সমস্যাবিলাক তেখেতে মৰ্মে উপলব্ধি কৰিছে আৰু বুজি পাইছে
নিজকে আজি চাহ জনগোষ্ঠীৰ এজন সন্তান হিচাপে সৌভাগ্যৱান হিচাপে মই পাই আছো। যিখিনি কথা আমি চিন্তা কৰিছিলো আজি ইলেকশ্যন জিকাৰ আগৰ পৰাই পৰিকল্পনা এটা আছিলে যে আমি এইবোৰ সমস্যা সৰুৰ পৰা চাই আহিছো। গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মজদুৰসকলৰ আই মাতৃসকলৰ ভাই ভনীসকলৰ যিসকলে কাম কৰে আমি এই লাঞ্চ বক্স বিতৰণটো আমি এটা বহুত মনত এটা আগৰ পৰাই পৰিকল্পনা কৰিছিলো যে কেতিয়া দিব পাৰিম বুলি। চ' আজি মোৰ বাবে এটা আৱেগিক মানে সময় হয়, ক্ষণ হয় যে আমি দিব পাৰিছো এইটো কথা। 5 দিনৰ পৰিকল্পনা এটা আৰু কম বাজেটৰ নহয়, বহুত এটা হিউজ বাজেট। চ' গতিকে এণ্টায়াৰ 52,000 বিটিআৰত পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী ৱৰ্কাৰ আছে, গোটেইখিনিক আমি দিম। প্ৰথম ফেজত আমি 31,000 দিম, ছেকেণ্ড ফেজত আমি বাকীখিনি প্ৰদান কৰিম। আজি টোটেল ইয়াতে 6,400 দিয়া হ'ব, এইটো এটা চিষ্টেমত দিয়া হ'ব। আৰু জাষ্ট এইটো আমি চেৰেমনিয়েল কৰিলো। এতিয়া বাগানত গৈ একদম প্ৰত্যেকটো মজদুৰৰ হাতত আমি হয়, ইয়াৰ লগত আমি এটা চিন্তা কৰিছো। আজি ইতিমধ্যে ঘোষণা হৈ গ'ল যে নেক্সট বাজেটত আমি কলেজ বাছ বা স্কুল বাছ আমি প্ৰদান কৰিম। শ্ৰমিকসকলে নোৱাৰে এফৰ্ড কৰিবৰ কাৰণে, যিমানখিনি ইনকাম তেখেতসকলৰ এই যে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নোৱাৰে, তেখেতসকলে আঁঠু কাঢ়ি দিয়ে পৰিস্থিতিক লৈ পেলাই, আৰু তেনেকাই নিবনুৱাৰ সৃষ্টি হয় বা আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈ যায়, আৰু তাৰ ফলত মানে বহুত এণ্টি ছ'চিয়েল এক্টিভিটিজ হয়, আৰু এনেকা আমাৰ কিবা সংখ্যাটো বাঢ়ি গৈ আছে নিবনুৱা সংখ্যা। সেইটো চিন্তা কৰিছো। আৰু আপোনালোকে এটা কথা মন কৰিব যে বাগিচাত যেতিয়া কাম হয়, দুপৰীয়া আহাৰ যেতিয়া খাবলৈ ওলাই তেখেতসকলে ৰাস্তাত বহি নলাত বহি এনেকা খাবলগীয়া হয়। চালান হিচাপে একোটাকে আমি ৰেষ্ট হাউচ এটা বনাম বুলি ভাবিছো আমি, যাতে ভালকে বহি ফালে পানীৰ ব্যৱস্থা থাকক, টয়লেট এটা থাকক। মহিলাসকলে টয়লেট ক'ত যাব, ৰানিং ৱাটাৰ থাকক, টয়লেট এটা থাকক, আৰু বহি ফালে তাতে শান্তিৰে এসাঁজ যাতে খাব পাৰে। বৰষুণ দিনত ছাতি এটা কান্ধত ছাতি থাকে, বেগ থাকে, এই বোকাত বহি ফালে মানে ভাত খাবলগীয়া হয়। গতিকে এনেকে এটা ৰেষ্ট হাউচ প্ৰত্যেকটো ছেকশ্যনত আমি বনাব বিচাৰিছো। এইটো কাৰণেও আমি চিন্তা কৰিছো। ফাণ্ড এভেইলেবল হলে আমি সেইটো আৰম্ভ কৰিম। APSC আৰু সেইকাৰণে কোচিঙৰ এটা ব্যৱস্থা কৰা। মই সেইটো আজি 2 বছৰ 2টা টাৰ্মছ হ'ল, মই মোৰ সমষ্টিৰ পৰা যিখিনি পাৰো নিজাববীয়াকে APSC কোচিঙৰ কাৰণে গুৱাহাটীত চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টত কৰাই আছো। আৰু এইবাৰতো মোৰ সমষ্টিৰ বাহিৰৰ কিছুমানেও এপ্লাই কৰিছিলে, তেখেতসকলকো কৰাই আছো। টংলাত প্ৰজ্ঞান কোচিং চেণ্টাৰ এটা আছিলে, ADR যি আছিলে, সেইটো মই মোৰ সমষ্টিত আনি পেলাই 2টা ঠাইত বহাইছিলো, বামুণজুলিত বহাইছিলো আৰু বেলতলাত বহাইছিলো। গতিকে নিয়াৰলি এবাউট 300 to 400 ষ্টুডেণ্ট তাতে কোচিং গ্ৰহণ কৰিছিলে, আৰু তেখেতসকল তাৰ পৰা উপকৃত হৈছে। আমি ৰাজনীতিত ভিজন লৈ আহিছো, আমি এনেই অহা নাই। চ' গ্ৰেজুৱেলি আমাৰ যিবিলাক ভিজন আছে, পৰিকল্পনা আছে, আমি ৰাজনীতিত আহিছো কিয়, সেইটোতো ষ্টেপ বাই ষ্টেপ পুৰা কৰি যাম। আশীৰ্বাদ কৰি থাকিব, এটা এটা কাম কৰি গৈ থাকিব। ইলেকশ্যন দেৰি আছে আমাৰ কাৰণে, আমাৰ বিজেপিৰ কাৰণে 1 সপ্তাহৰ খেল ইলেকশ্যন খেলা। ইমান আগতীয়াকে চিন্তা কৰিব দৰকাৰ নাই। ইলেকশ্যন আহিব, 1 সপ্তাহত কাম খতম। অভাৰ কনফিডেন্ট নহয়, কনফিডেন্ট। সুন্দৰ গীতেৰে তেখেতসকলে নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰাৰ বাবে ধন্যবাদ কাৰণে আমন্ত্ৰণ জনাব বিচাৰিছো আমাৰ BTR সন্মানীয় অধ্যক্ষ BTR প্ৰধান। ব্যৱহাৰ কৰিছে আৰু লৈ গৈছে উৎপাদনটো বঢ়াৱাৰ কাৰণে, তেখেতসকলৰ বিজনেছবিলাকৰ কাৰণে। কিন্তু আজি লাহে লাহেকৈ সেই দেশবিলাকত আইন কানুনবিলাক সলনি হৈ গ'ল। আজি ইউৰোপতে হওক বা আমেৰিকাতে হওক, বিভিন্ন দেশবিলাকত যিবিলাক আইন কানুনবিলাক সলনি হ'ল, সেইমতে চব ঠিকে মানে তেখেতসকলৰ যিটো মজুৰি, তেখেতসকলৰ যিটো কাম কৰাৰ ওপৰত যিটো ভাত্তা পাব লাগে, এইবিলাক খুব ঠিক